এফালে গোটৰ মিটিঙলৈ যাবলৈ ওলাইছিলোঁ, তেনেকুৱাতে মানুহজনৰ লগৰজন আহি বেগটো দিলেহি। কিনো আছে খুলি চাওঁ ব'লকচোন চাওঁ। দেখিছে বৰ টাইটকৈ আছিলে ৰছীকেইডাল লাগি পিনে, সেইকাৰণে খুলিব পৰা নাছিলোঁ। এইফালে খুলিছে চাওকচোন, মানুহজনে কাপোৰ জোতা আৰু কিবা কিবি দি পঠিয়াইছে। কি জানিবা মোলৈও কিবা এটা দিছে নেকি, চাওঁ ব'লকচোন। এইফালে দেখিছে জাকেট দি পঠিয়াইছে। নিজেই আহিছিলে তেওঁ চাওকচোন, ফ্লাইটত আহিছিলে, কিন্তু বেগটো নানিলে, লগৰ এজনক দি পঠিয়াবলৈ বুলি থৈ দিলে। এতিয়া তাৰমানে মই ধুব লাগিব আৰু কিমান কাপোৰ কানি দি পঠিয়াইছে চাওকচোন। বৰ গধুৰ হয় বেগটো, কিমান কি কাপোৰ আছে গম নাপাইছোঁ বাৰু এতিয়ালৈকে। এইফালে ওলাই আছে গৈ আছে চাবচোন দেই, ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন দেই। বেগটো খোলাৰ পিছতে আৰু বেলেগ ভিডিঅ' আছে, আপোনালোকে চাব। এইফালে দেখিছেনে কিমান কি বস্তু দি পঠিয়াইছে, আৰু নেদেখাওঁ আৰু আপোনালোকক হ'ব দিয়ক। এইফালে চাওকচোন, কলেজত ফ্ৰী এডমিশ্যন ল'বৰ কাৰণে বগৰী গছ ৰুইছিলোঁ। 16ত ৰুইছিলোঁ আৰু 19ত অলপ চলপ ফুলিছিলে, কিন্তু নালাগিলে। 20ত লাগিছিলে, যেতিয়া কৰোণা হয় তেতিয়া মানে ইমান ডাঙৰ ধূলি ধুমুহা দিয়ে গোটেই ফুলবিলাক সৰি পৰিলে, আৰু তেতিয়াৰ পৰাই গোটেই মানে প্ৰতি বছৰে মানে লাগিয়ে আছে বগৰী। আপোনাৰ খাবলৈও খুব টেষ্টি হয়। এইজোপা অকণমান পিছতীয়া হয়, আগতীয়া নহয়। আজিকালি আকৌ ফ্ৰী এডমিশ্যন ল'বৰ কাৰণে আপোনাৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন হয়। চাওকচোন, বগৰীজোপা লগাই থৈছিলোঁ বাবে এতিয়া খাবলৈ পাই আছোঁ প্ৰতি বছৰে। এইফালে গছৰ তলত অজস্ৰ পুলি আছে, কাৰোবাক লাগিলে নিব পাৰিব। এইফালে ঘৰৰ পৰা গোটৰ মিটিঙলৈ আহিলে, গোটৰ মিটিঙত বাইদেৱে আচলতে লাখপতি বাইদেউ আঁচনিত ট্ৰেইনিং দি আছে। ইয়াত ট্ৰেইনিং শুনিলোঁ অলপ চলপ। তেওঁ ধুনীয়াকৈ বটাই দিছে আৰু কোনটো কি কৰিব লাগে, 10,000 পইচাৰে ক'ত কি কৰিব লাগে। ইফালে মোৰ ল'ৰা আমনি কৰিছে, দেখিছেনে বাৰু। ওচৰৰে বৌয়ে লৈছে, মোৰ মা ঘৰৰ ওচৰৰ বৌ হয়, তেওঁ বিচি দিছে, গৰমত থাকিব পৰা নাই, ইমান গৰম চাওকচোন। কেঁচুৱা ল'ৰা লৈও মানে যাবলগীয়া হৈছে 10,000 কাৰণে, যিহেতু নেকি কিজানিবা এগৰাকী নগ'লে বা নেপালে মানে বাকী কেইগৰাকীও নেপায় নেকি বুলিয়ে যাবলগীয়া হৈছে। এয়া দেখিছে নহয়, ইমান গৰমত সকলোৱে বিচনী মাৰি আছে। ল'ৰা হ'ল যদিও সোনকালে গ'লোঁ মোৰ।